নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত ভয়ংকৰ পৰিস্থিতি, এফালে বানৰ ত্ৰাস আৰু আনফালে ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হওক, ৰাজ্যত পুনৰ বতৰ লৈছে ভয়ংকৰ ৰূপ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা। আগন্তুক 3 দিনলৈ জাৰি কৰা হৈছে সতৰ্কবাণী। বন্ধু-বান্ধৱীসকল, বতৰ বিজ্ঞান তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। আজি হৈছে 31 মে। 31 মেত 11খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, মাজুলী, বিশ্বনাথ, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে 31 মেত 19খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, ওদালগুৰি, মৰিগাঁও, দৰঙত ইয়েলো এলাৰ্ট জাৰি কৰিছে। পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, ডিমা হাছাওত, কাছাৰ, লগতে হাইলাকান্দিত, কৰিমগঞ্জ, গোলাঘাট, যোৰহাটত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু 1 জুনত 13খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। হয় বন্ধু-বান্ধৱীসকল, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বাক্সা, দৰং, বৰপেটা, ওদালগুৰি, হোজাই, বিশ্বনাথ, মাজুলী, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়াত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। 1 জুনত 16খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে। ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, নলবাৰী, মৰিগাঁও, লগতে নগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত ইয়েলো এলাৰ্ট জাৰি কৰিছে। কেৱল ইয়াই নহয়, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজিত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে ধাৰাসাৰ বৰষুণ। শিলচৰ, হাইলাকান্দিত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতিত জাৰি কৰা হৈছে 144 ধাৰা। হোজাই জিলাৰ যমুনামুখৰ পাটিয়াপামত কপিল নৈৰ মাথাউৰি ছিগি প্লাবিত বৃহৎ অঞ্চল। লগতে বাৰণী পানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে যমুনামুখ অঞ্চলত। সাৱধান হওক, ৰাজ্যত পুনৰ বতৰে লৈছে ভয়ংকৰ ৰূপ। বন্ধু-বান্ধৱীসকল, ভয়ংকৰ বতৰে আপোনাৰ কোন ধৰণৰ ক্ষতিসাধন কৰিছে নেকি? যদি কৰিছে, কোনটো ৰাজ্যৰ পৰা আপুনি ভিডিঅ'টো চাই আছে? লগতে আপোনাৰ ৰাজ্যত এতিয়ালৈকে বৰষুণ বা ধুমুহা আছে নেকি? যদি আছে, নিশ্চয় কমেন্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ 2 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ ৰুজু। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ৰজত কমল বঁটাপ্ৰাপক লুইত কুমাৰ বৰ্মনৰ। এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গুৱাহাটীত গোচৰ ৰুজু কৰিছে ৰজত কমল বঁটাপ্ৰাপক লুইত কুমাৰ বৰ্মনে। হাতীগাঁও থানাত ৰুজু কৰিলে গোচৰ লুইত কুমাৰ বৰ্মনে। প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীক তাচ্ছিল্য কৰাৰ অভিযোগ লুইত কুমাৰ বৰ্মনৰ। চিনেমাৰে তুলনা কৰি গান্ধী তথা দেশবাসীক অপমানিত কৰাৰ অভিযোগ লুইত কুমাৰ বৰ্মনৰ। মহাত্মা গান্ধীক মোদীয়ে অপমান কৰাটো কেতিয়াও সহ্য নকৰে। প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰজত কমল বঁটাপ্ৰাপক লুইত কুমাৰ বৰ্মনৰ। মহাত্মা গান্ধীক তেতিয়ালৈকে কোনেও নাজানিছিল, তেতিয়ালৈকে তেওঁৰ ওপৰত চিনেমা নিৰ্মাণ হোৱা নাছিলে। মহাত্মা গান্ধীক লৈ কৰা এই মন্তব্যৰ পিছতে দেশজুৰি ককৰ্থনা সন্মুখীন হৈছে নৰেন্দ্ৰ মোদীয়ে। হয় বন্ধু-বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক উলিয়াইছে। লগতে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক জনাই আছো। জাতিৰ পিতা মহাত্মা গান্ধীক অপমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰাহুল গান্ধীয়ে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মোৰ অসমবাসী ৰাজ্যক জনাইছো আন এটা ডাঙৰ খবৰ। জাতিৰ পিতা মহাত্মা গান্ধীক অপমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মহাত্মা গান্ধী সন্দৰ্ভত কেইবাটাও বিস্ফোৰণ মন্তব্য নৰেন্দ্ৰ মোদীৰ। মহাত্মা গান্ধীক লৈ নৰেন্দ্ৰ মোদীৰ ৰাজনীতি। মহাত্মা গান্ধীক তেতিয়ালৈকে কোনেও নাজানিছিল, যেতিয়ালৈকে তেওঁৰ ওপৰত চিনেমা নিৰ্মাণ হোৱা নাছিলে। নেলছন মাণ্ডেলা গোটেই বিশ্বতেই চিনি পাইছিল, কিন্তু মহাত্মা গান্ধীক চিনি পোৱা নাছিল বুলি মন্তব্য কৰিছে। আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চিনেমা বনোৱাৰ পিছতহে গম পাইছিল মহাত্মা গান্ধীৰ কথা। বন্ধু-বান্ধৱীসকল, আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো মন্তব্য কৰিছে, আপুনি কি ক'ব? চিনেমা নিৰ্মাণৰ পিছতে আচলতে মহাত্মা গান্ধীক চিনি পাইছিল নেকি জনতাই? নৰেন্দ্ৰ মোদীৰ এই মন্তব্যৰ পিছতে ঘেৰি ধৰিছে কংগ্ৰেছৰ লগতে দেশৰ জনতাই। দেশজুৰি ককৰ্থনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্যৰ মোদীয়ে কেৱল নাথুৰা মুখে চিনি পায়। জাতিৰ পিতা মহাত্মা গান্ধীক অপমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক ওলাইছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভয়ংকৰ বাছ দুৰ্ঘটনা 16 জনৰ মৃত্যু, আহত হৈছে কেইবাজনেই। মূলতঃ অসমবাসী ৰাইজক জনাইছো আন এটা ভয়ংকৰ খবৰ। দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। বাছ দুৰ্ঘটনাত 16 জনকৈ লোকৰ কৰুণ মৃত্যু, 20 জনেৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱত পৰিল যাত্ৰীবাহী বাছ, বৃদ্ধি পাব পাৰে দুৰ্ঘটনাত নিহত যাত্ৰীৰ সংখ্যা। আহতসকলক উদ্ধাৰ কৰা হৈছে, লগতে জিএমচিলৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত। দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল প্ৰায় 60 জন যাত্ৰী কৰাই নিয়া থাকোঁতে দুৰ্ঘটনাত পতিত বাছখন। জম্মু কাশ্মীৰৰ আখনুৰত সংঘটিত হয় এই ভয়ংকৰ বাছ দুৰ্ঘটনা। দেশ জোকাৰি যোৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যত পুনৰ প্ৰবল ধুমুহা আৰু বৰষুণ। ধুমুহাৰ তাণ্ডৱত বহু ঘৰবাৰীৰ বিস্তৰ ক্ষতিসাধন হৈছে। উবালি পৰিল গছ-গছনি, লগতে ছিগি গ'ল বিদ্যুতৰ তাঁৰ। নামনি অসমত পুনৰ প্ৰকৃতিৰ কালৰূপ। হাতশিঙিমাৰী মানকাচৰত প্ৰবল ধুমুহা আৰু বৰষুণ। ধুমুহা বৰষুণৰ কবলত পৰি হাহাকাৰময় বহু পৰিয়ালৰ। ধুমুহাই উৰাই নিয়ে বহু বাসগৃহৰ টিনপাত। দক্ষিণ হালমাৰাৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ। ৰাজ্যত পুনৰ প্ৰবল ধুমুহা আৰু বৰষুণ। আপোনাৰ ৰাজ্যত কেনেকুৱাকৈ ধুমুহা আৰু বৰষুণ হৈছে কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰলয়কাৰী বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। জিলাই জিলাই হাজাৰ হাজাৰ বন্যাৰ্তৰ হাহাকাৰ অৱস্থা। বন্ধু বান্ধৱীসকল, আপোনাৰ অঞ্চল বা গাঁওখন আপোনাৰ পানীৰ তলত গৈছে নেকি? যদি গৈছে বা পানীৰ তলত পৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে কোনটো প্ৰান্তত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় কমেণ্ট কৰি সম্পূৰ্ণকৈ অঞ্চলটোৰ নামটো বহাই দিব। এই পৰ্যন্ত ৰাজ্যৰ ক'ত কিমান লোক ক্ষতিগ্ৰস্ত বানত। দুৰ্যোগ ব্যৱস্থাপনা ঠিকনাৰ আনুষ্ঠানিক তথ্য প্ৰকাশ কৰিছে। প্ৰবল বানৰ কবলত ৰাজ্যৰ 8খনকৈ জিলা, প্ৰায় 41,000 লোক ক্ষতিগ্ৰস্ত হৈছে বানত। এই পৰ্যন্ত বানত এজনৰ মৃত্যু হৈছে, সন্তানহীন 2 জন লোক। এইবাৰৰ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে বৰাক উপত্যকা। কৰিমগঞ্জ জিলাতে 66খন গাঁও বানৰ কবলত পৰিছে। জিলাখনত বানে এই পৰ্যন্ত ভাঙিলে 5টাকৈ মাথাউৰি। প্ৰলয়কাৰী বানত বুৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। হয় বন্ধুসকল, এটা ভয়ংকৰ খবৰ সংঘটিত হৈছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ প্ৰতিজনৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত সোমাই যাব PM কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। আৰু জুন মাহতে লাভ কৰিব PM কিষাণৰ টকা। জুন মাহৰ প্ৰথম সপ্তাহতে টকা পোৱাৰ সম্ভাৱনা। আৰু জুন মাহৰ প্ৰথম সপ্তাহৰ আগতে আপোনাৰ কৰিব লাগিব 3টা কাম। আজিৰ দিনৰ ভিতৰতে কৰি লওক আপুনি 3টা কাম। PM কিষাণৰ আধাৰ লগত বেংক একাউণ্ট লিংক, ইকেৱাইচি আৰু লেণ্ড সিডিং, এই 3টা কাম আপুনি কৰি লওক। লগতে আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ কৰিব লাগিব NPCI লিংক। যদি আপুনি NPCI লিংক নকৰে আপুনি 10,000 টকা নাপাব। অতি শীঘ্ৰেই আপোনাৰ একাউণ্টত 10,000কৈ টকা সোমাই যাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।